হয় নমস্কাৰ মই আজি খুব ব্যক্তিক্ৰমী এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া দেখিছে এইটো হৈ গ'ল এটা মৌমাখি বাকচ আৰু মই মৌমাখি বাকচটো আনি পেলাই এই আমলৈ পৰুৱা বাঁহৰ ওচৰত দিছোঁহি দেখিছেনে। আৰু ইয়াত সম্পূৰ্ণ বিটেল লাগি আছে, এয়া দেখিছেনে, গোটেই বিটেল লাগি আছে। আৰু বিটেল লগাৰ যিবিলাক মানে চাক, সেই চাকবিলাকত আমি হঠাতে চকুৰে মনিব নোৱাৰোঁ আৰু সেই চকুৰে মনিব নোৱাৰাৰ ফলত আমাৰ কিছুমান বীজাণু থাকি যায় আৰু থকাৰ ফলত আকৌ বেমাৰটো বিয়পি আহে। এতিয়া চাওক, এতিয়া মই এয়া যিটো বাকচ মই বিটেল লগা আছে, সেই বিটেল লগা বাকচটো মই আমলৈ পৰুৱা বাঁহৰ ওচৰত দি দিছোঁ। আমলৈ পৰুৱাই গোটেই শোধন কৰি দিব। 1 নম্বৰ শোধন কৰা কামটো হৈ গ'ল। এয়া চাওক, এয়া বিটেল পূৰা লাগি আছে দেখিছেনে। এতিয়া মই আমলৈ পৰুৱাক চমজাই দিছোঁ। আমলৈ পৰুৱাই একদম ইয়াত শোধন কৰি দিব আৰু শোধন কৰাৰ পিছত চাকখন আকৌ আপোনালোকে দিব পাৰিব, ৰিজেনেৰেট কৰিব পাৰিব। কিন্তু আপোনালোকে চাই ল'ব যে বেছি ডেমেজ হৈছে নে কম ডেমেজ হৈছে। যদি বেছি ডেমেজ হৈছে তেতিয়াহ'লে চাকখন কাম নাই, মানে কিয় কাম নাই, যদিহে ফুটা ফুটা কৰি দিছে। যদি এনেকুৱা অৱস্থা হৈ থাকে, ধুনীয়া হৈ থাকে, তেতিয়াহ'লে আপোনালোকে আকৌ ৰিটাৰ্ণ আপোনালোকে দিব পাৰিব। মই এই আমলৈ পৰুৱা বাঁহৰ ওচৰত দি আপোনালোকৰ জ্ঞাতাৰ্থে আপোনালোকেও সজাগ হওক। আৰু মই এনেকৈ বৰষুণ পৰিব নোৱাৰাৰ কাৰণে এনেকুৱা কাম কৰি দিছোঁ। আমলৈ পৰুৱাই সম্পূৰ্ণ ইয়াত নিকা কৰি দিব। এইটোৱে হৈ গ'ল। এয়া আমলৈ পৰুৱা যদি যি জেগাত নাই, আমলৈ পৰুৱা বাঁহটো ৰাখি ল'ব। এনেকুৱা বেমাৰৰ কাৰণে আমলৈ পৰুৱাই হৈ গ'ল শ্ৰেষ্ঠ পতংগ। তাৰমানে মৌমাখিটো হৈ গ'ল এইটো বেমাৰ যিটো আক্ৰান্ত কৰিছে বেমাৰ, সেইকাৰণে মৌমাখি পুহিলে তাত আমলৈ পৰুৱা বাঁহো পুহিব পাৰিব, একো আপত্তি নাই। যিহেতু এয়া টোপ আনি আছে, এয়া দেখিছেনে, এয়া গোটাই দিলে, এয়া ধৰি ধৰি আনি আছে বিটেলবিলাকক, আৰু সেই বিটেলবিলাকক সিহঁতি একদম শেষ কৰি পেলাব। আপোনালোকে চাওক ভাল ধৰণে। মই অকণমান দেৰিৰ কাৰণে আপোনালোকক এই দৃশ্যটো দেখাইছোঁ। মই আমলৈ পৰুৱাক গোটাই দিছোঁ ধুনীয়াকৈ। এয়া দেখিছেনে, বিটেল আনি আছে, আনি সিহঁতে বাঁহৰ ভিতৰত সোমোৱাই দিব আৰু তেতিয়া বিটেলবোৰ শেষ হৈ যাব। হয়, ধন্যবাদ। আপোনালোকে ভিডিঅ'টো ভাল দেখিলে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু নতুন নতুন যিবিলাক মৌ পালক সিহঁতকো আপোনালোকে মোৰ ভিডিঅ'টো প্ৰেৰণ কৰিব। ঠিক আছে, ধন্যবাদ।